ছাত্ৰ ছাত্ৰীসকল আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছো উৎপাদন ব্যয় উল্লেখযোগ্য যে আমি এইটো ইউনিটত এই তৃতীয় ইউনিটত চাৰিটা বিষয় আলোচনা কৰিব লাগিব তাৰে এটা হ'ল উৎপাদন ফলন দ্বিতীয়টো হ'ল উৎপাদন ব্যয় আৰু বিক্ৰী আয় তৃতীয়টো হ'ল উৎপাদনকাৰীৰ ভাৰসাম্য আৰু চতুৰ্থটো হ'ল যোগান ইয়াৰে আমি প্ৰথমটো অৰ্থাৎ উৎপাদন ফলন সম্পৰ্কে ইতিমধ্যে আগৰ ভিডিঅ'টোত আলোচনা কৰিছো এই ভিডিঅ'টোত আমি উৎপাদন ব্যয় সম্পৰ্কে আলোচনা কৰিম উৎপাদন ব্যয় দুই প্ৰকাৰৰ দীৰ্ঘকালীন আৰু হ্ৰস্বকালীন উৎপাদন ব্যয় এইটো ভিডিঅ'ত কেৱল হ্ৰস্বকালীন উৎপাদন ব্যয় সম্পৰ্কে আলোচনা কৰা হ'ব ইতিমধ্যে মই উল্লেখ কৰিছো উৎপাদন ব্যয় দুটা ভাগত আছে কাল অনুসাৰে বা সময় দৈৰ্ঘ্য অনুসাৰে ইয়াক দুটা ভাগত ভাগ কৰা হয় প্ৰথমটো হ'ল হ্ৰস্বকালীন উৎপাদন ব্যয় আৰু দ্বিতীয়টো হ'ল দীৰ্ঘকালীন উৎপাদন ব্যয় এতিয়া আমি এইটো ভিডিঅ'ত অকল হ্ৰস্বকালীন উৎপাদন ব্যয় সম্পৰ্কেহে আলোচনা কৰিম হ্ৰস্বকালীন উৎপাদন ব্যয় হ্ৰস্বকালীন মুঠ উৎপাদন ব্যয় স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ সমষ্টি এতিয়া অৰ্থাৎ হ্ৰস্বকালীন মুঠ উৎপাদন ব্যয় ইজ ইকুৱেল টু মুঠ স্থিৰ উৎপাদন ব্যয় প্লাছ পৰিৱৰ্তনশীল ব্যয় এতিয়া আমি চমুকৈ ইংৰাজীত ক'ব পাৰোঁ শ্বৰ্ট ৰান total cost is equal to total fixed cost plus total variable cost ইয়াত STC মানে short run total cost TFC মানে total fixed cost আৰু TVC মানে total variable cost এতিয়া স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয় কি সেই কথাটো আমি অলপ লক্ষ্য কৰি লওঁ হ্ৰস্বকালত একাংশ উপাদান স্থিৰ হৈ থকাৰ বিপৰীতে আন একাংশৰ হ্ৰাস বৃদ্ধি কৰি উৎপাদনৰ হ্ৰাস বৃদ্ধি কৰা হয় তেনে অৱস্থাত হ্ৰস্বকালত উৎপাদন হ্ৰাস বৃদ্ধি হোৱাৰ লগে লগে মুঠ উৎপাদন ব্যয়ৰ যিটো অংশৰ পৰিৱৰ্তন নহয় তাকে স্থিৰ ব্যয় বোলা হয় যেনে উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰা ঘৰটো উৎপাদনৰ বাবে ব্যৱহাৰ কৰা মাটিডোখৰ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰপাতি আৰু স্থায়ী কৰ্মচাৰীসকল এইবিলাকৰ ওপৰত যিটো ব্যয় হয় সেই ব্যয় হ'ল স্থিৰ ব্যয় আনহাতে হ্ৰস্বকালত উৎপাদন হ্ৰাস বৃদ্ধি হোৱাৰ লগে লগে মুঠ উৎপাদন ব্যয়ৰ যিটো অংশৰ পৰিৱৰ্তন হয় তাকে স্থিৰ ব্যয় বোলা হয় যেনে কেঁচামাল ইন্ধন দৈনন্দিন নিয়োগ কৰা মজদুৰ ইত্যাদি ইয়াৰ পাছত আহিলে মুঠ ব্যয় স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ সম্পৰ্ক হ্ৰস্বকালীন মুঠ উৎপাদন ব্যয় মই আগতে কৈ আহিছো মুঠ স্থিৰ উৎপাদন ব্যয় প্লাছ মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ সমষ্টি এতিয়া বা আমি চমুকৈ কৈছিলো STC ইজ ইকুৱেল টু TFC প্লাছ TVC STC short run total cost TFC total fixed cost plus total variable cost গতিকে মুঠ স্থিৰ ব্যয় অপৰিৱৰ্তিত হৈ থকা অৱস্থাত আমাৰ যদি এইটো অপৰিৱৰ্তিত হৈ থাকে এই সমীকৰণটোৰ পৰা আমি দেখো অপৰিৱৰ্তিত হৈ থকা অৱস্থাত TFC অপৰিৱৰ্তিত হৈ থকা অৱস্থাত TVC total variable cost যদি বাঢ়ে তেতিয়া short run total cost বাঢ়িব তাৰ মানে TVC সালসলনিৰ ওপৰতে STC ৰ সালসলনি নিৰ্ভৰ কৰে নেক্সট আহিলে যে আমি সেই যেটো সম্পৰ্কৰ কথা কলো সেই সম্পৰ্কটো ইয়াত এখন তালিকাৰ সহায়ত দেখুৱাইছো ইয়াত উৎপাদনৰ গোট ইয়াত মুঠ স্থিৰ ব্যয় আছে ইয়াত মুঠ পৰিৱৰ্তনশীল ব্যয় আছে আৰু ইয়াত মুঠ উৎপাদন ব্যয় এতিয়া স্থিৰ ব্যয় 1000 টকাত অপৰিৱৰ্তিত হৈ আছে মুঠ পৰিৱৰ্তনশীল ব্যয় 100 টকাৰ পৰা 400 টকা 400 টকাৰ পৰা 600 টকা 600 টকাৰ পৰা 800 টকা 800 টকাৰ পৰা 1100 টকালৈ বৃদ্ধি পাইছে এতিয়া এই দুয়োটা যোগ কৰি আমি মুঠ উৎপাদন ব্যয়টো পাইছো ইয়াত দেখা গৈছে যে এটো স্থিৰ হৈ থকা সত্ত্বেও পৰিৱৰ্তনশীল ব্যয় বৃদ্ধি পোৱাৰ বাবে মুঠ উৎপাদন ব্যয় বৃদ্ধি পাইছে এতিয়া সেই একেটা কথা একেটা সম্পৰ্ক আমি চিত্ৰৰ সহায়তো দেখুৱাব পাৰো চিত্ৰত দেখা গৈছে এইডাল যিডাল ভূমিৰ সমান্তৰাল হৈ আছে এইডাল TFC total fixed cost curve TVC total variable cost curve STC short run total cost curve এতিয়া চোৱা যে এইডাল total variable cost curveৰ ওপৰৰ চোৱা গ্যাপটো এই গ্যাপটো ভূমিৰ পৰা TFC ৰেখাৰ গ্যাপটো যিমান সেই গ্যাপটোৰে এডাল কাৰ্ভৰ লগত এই দূৰত্বটো যোগ কৰাৰ কাৰণে যোগ কৰি আমি টোটাল short run total cost curve ডাল পাইছো সেই কাৰণে TVC ৰ আকাৰ যেনেকুৱা
STCৰ আকাৰো তেনেকুৱাই ইয়াত দেখা গৈছে যে আমি short run total cost curve to কেনেকৈ পাইছো এই চোৱা এইখিনিৰ পৰা কিউৰ পৰা এইখিনিলৈকে এইটো হ'ল total variable cost তাৰপিছত কিউৰ পৰা এই বিন্দুটোলৈকে এইখিনিলৈকে এইটো হ'ল total fixed cost এই total fixed cost এই টুকুৰা আৰু এই টুকুৰা সমান এই total variable costৰ এই দূৰত্বটোৰ লগত এই টুকুৰা দূৰত্ব অৰ্থাৎ এই টুকুৰা দূৰত্ব যোগ কৰি পেলাই আমি STC ৰেখাডাল পাইছো এনেকৈ আমি কি কৰিব পাৰো যে ৰেখাৰ সহায়তো মুঠ স্থিৰ ব্যয় মুঠ পৰিৱৰ্তনশীল ব্যয় আৰু হ্ৰস্বকালীন উৎপাদন ব্যয়ৰ মাজত সম্পৰ্ক দেখুৱাব পাৰো এতিয়া আহিলে গড় উৎপাদন ব্যয় কেনেকৈ উলিওৱা হয় আমি ইতিমধ্যে পাইছো short run total cost is equal to total fixed cost plus total variable cost প্ৰত্যেককে কিউৰে হৰণ কৰি দিছো মানে কিউ মানে হল উৎপন্নৰ পৰিমাণ বা উৎপাদনৰ পৰিমাণ তেতিয়া আমি কি পাম এভাৰেজ short run average cost curve পাম ইকুৱেল টু এইটো হৰণ কৰিলে আমি এভাৰেজ fixed cost পাম আৰু এইটো হৰণ কৰিলে TVC কিউৰে হৰণ কৰিলে আমি ABC পাম এতিয়া হ্ৰস্বকালীন গড় উৎপাদন ব্যয় ইজ ইকুৱেল টু গড় স্থিৰ উৎপাদন ব্যয় প্লাস গড় পৰিৱৰ্তনশীল ব্যয় এই একেটা কথাকে আমি অসমীয়াত দীঘলকে লিখি দিছো একেটা কথাই কোৱা হৈছে এতিয়া উৎপাদন বৃদ্ধি পালে গড় স্থিৰ ব্যয় AFC একেৰাহে কমে আৰু গড় পৰিৱৰ্তনশীল ব্যয় একেৰাহে বৃদ্ধি পায় সেইটো আমি তালিকা আৰু চিত্ৰৰ সহায়ত লক্ষ্য কৰিব পাৰিম এতিয়া কথা হ'ল যে এই ৰেখাডাল একেৰাহে কমে তললৈ খুফালে হেলনীয়া হয় ABC ৰেখাডাল ওপৰলৈ খুফালে হেলনীয়া হয় একেৰাহে বৃদ্ধি পায় তেতিয়ালে SSC ৰেখাডাল এই দুইটাৰে যুগ্মভাৱে এই দুইটাৰ যুগ্ম জুটিয়াৰ পৰিণামত উদ্ভৱ হোৱা SSC ৰেখাডাল কেনেকুৱা হ'ব সেইটো ইয়াত উল্লেখ কৰা হৈছে এতিয়া হ্ৰস্বকালীন গড় উৎপাদন ব্যয় কমিবনে বাঢ়িব সেইটো নিৰ্ভৰ কৰে AFC আৰু ABC বহাৰ আকাৰৰ ওপৰত যদি AFC কমাৰ আকাৰ ABC বহাৰ আকাৰতকৈ বেছি হয় তেতিয়ালে SSC কমে আকৌ AFC কমাৰ আকাৰ যদি ABC বহাৰ আকাৰতকৈ কম হয় তেতিয়ালে SSC বাঢ়ে আৰু যদি AFC কমাৰ আকাৰ আৰু ABC বহাৰ আকাৰ সমান হয় তেতিয়ালে SSC short run average cost curve ডাল নিম্নতম হয় সেয়েহে SSC ৰেখাৰ আকৃতি ইউ আকৃতিৰ হয় এতিয়া আমি এই জিখাৰ কথা কলো সেয়া আমি চিত্ৰৰ সহায়ত প্ৰকাশ কৰিম নেক্সট স্লাইডখনত ইয়াত চিত্ৰৰ সহায়ত প্ৰকাশ কৰাৰ আগতেই আমি দেখুৱাইছো তালিকাৰ সহায়ত ইয়াত মুঠ স্থিৰ ব্যয় আছে স্থিৰ হৈ থকাৰ কাৰণে সম্পূৰ্ণ স্থিৰে আছে পৰিৱৰ্তন হোৱা নাই ইয়াত মুঠ পৰিৱৰ্তনশীল ব্যয় মুঠ উৎপাদন ব্যয় এই দুইটাৰ যোগফল স্বৰূপে আমি মুঠ উৎপাদন ব্যয় পাইছো এতিয়া ইয়াক কিউৰ পৰিমাণেৰে অৰ্থাৎ এই একেৰে 100ক আমি হৰণ কৰিছো 2ৰে 100 হৰণ কৰিছো 3ৰে 100 হৰণ কৰিছো এইখিনি হৰণ কৰি আমি কি পাইছো গড় স্থিৰ ব্যয় পাইছো ঠিক তেনেকৈ এইটো কলমক এইটো ফাৰ্স্ট কলমটোৰে হৰণ কৰি দি গড় পৰিৱৰ্তনশীল ব্যয় পাইছো আৰু এইটো কলমক ফাৰ্স্ট কলমটোৰে হৰণ কৰি পেলাই আমি হ্ৰস্বকালীন গড় উৎপাদন ব্যয় পাইছো এটা আমি কি দেখিছো যে এই সোৱাত প্ৰথম সোৱাত মানে 4 নম্বৰ গুড উৎপাদন কৰালৈকে গড় উৎপাদন ব্যয় কমিছে আৰু তাৰ পিছত গড় উৎপাদন ব্যয় নিম্নতম হৈছে তাৰ পিছত আকৌ গড় উৎপাদন ব্যয় ক্ৰমশঃ বাঢ়িছে কিন্তু নিম্নতম হোৱা অৱস্থাত গড় স্থিৰ ব্যয় আৰু গড় পৰিৱৰ্তনশীল ব্যয় দুইটা সমান হৈছে গড় স্থিৰ ব্যয় আৰু গড় পৰিৱৰ্তনশীল ব্যয় সমান হোৱা অৱস্থাতেই হ্ৰস্বকালীন গড় উৎপাদন ব্যয় নিম্নতম হয় এই তালিকাখনত সেই কথাটো প্ৰমাণ পাইছে এতিয়া প্ৰমাণ হৈছে এতিয়া আমি চিত্ৰৰ সহায়ত এই কথাটো দেখা পাইছো যে এডাল AFC ৰেখা একেৰাহে কমিছে AFC এডাল ABC ৰেখা একেৰাহে বৃদ্ধি পাইছে কাৰণ এই ওপৰলৈ খুফালে হেলনীয়া হৈছে আৰু এই দুইডাল ৰেখাৰ যুগ্ম পৰিণাম স্বৰূপে এই SSC হ্ৰস্বকালীন গড় উৎপাদন ব্যয় ৰেখাডাল নিৰূপণ হৈছে আৰু ইয়াত দেখা গৈছে য'ত AFC আৰু ABC সমান হৈছে দূৰত্বটো সমান আছে সেইখিনি অৱস্থাত SSC ৰেখাৰ নিম্নতম হৈছে SSC ৰেখাৰ নিম্নতম হৈছে যেটো আমি আগৰ তালিকাখনত দেখুৱাইছো যে এই দুইটা সমান হোৱা অৱস্থা এই SSC টো নিম্নতম হোৱাটো তালিকাখনতো দেখা পোৱা গৈছে এতিয়া নেক্সট আমি আহো যে হ্ৰস্বকালীন প্ৰান্তিক উৎপাদন ব্যয়
হ্ৰস্বকালীন প্ৰান্তিক উৎপাদন ব্যয় কাক বোলা হয়? অতিৰিক্ত এটা গোট অধিক উৎপাদন কৰিবলৈ যাওঁতে যি অতিৰিক্ত ব্যয় হয় তাকে প্ৰান্তিক উৎপাদন ব্যয় বোলা হয়। এতিয়া আমি যদি ফৰ্মুলা হিচাপে সূত্ৰ হিচাপে প্ৰকাশ কৰিব খোজো তেতিয়াহ'লে SMC শ্বৰ্ট ৰান মাৰ্জিনেল কষ্ট কেনেকৈ উলিয়াই? STC অফ n ইউনিট অফ প্ৰডাকশ্যন, n গোট উৎপন্নৰ হ্ৰস্বকালীন মুঠ উৎপাদন ব্যয়ৰ পৰা কি বিয়োগ কৰিব লাগিব? n-1 গোট, এই n-1 গোট উৎপন্নৰ হ্ৰস্বকালীন গড় উৎপাদন ব্যয় গড় নহয় মুঠ উৎপাদন ব্যয় বিয়োগ কৰিব লাগিব। তেনে কোনো এক গোটৰ মুঠ উৎপাদন ব্যয়ৰ পৰা তাৰ আগৰ গোটৰ মুঠ উৎপাদন ব্যয় বিয়োগ কৰিলে আমি প্ৰান্তীয় উৎপাদন ব্যয়টো পাম। ইয়াত আমি উদাহৰণ সহায়ত দেখুৱাইছো। ইয়াত কি দেখিছো? 1, 2, 3, 4 নম্বৰ গোটলৈকে উৎপাদন কৰা হৈছে। 1 নম্বৰ গোটটো আমি প্ৰান্তীয় উৎপাদন ব্যয় উলিয়াই দেখুওৱা নাই। 2 নম্বৰ গোটটো প্ৰান্তীয় উৎপাদন ব্যয় উলিয়াবলৈ আমি এই 140ৰ পৰা 110 বিয়োগ কৰিছো, 30 ওলাইছে। তেনেকৈ 3 নম্বৰ গোটটো প্ৰান্তীয় উৎপাদন ব্যয় উলিয়াবলৈ হ'লে 160ৰ পৰা আমি 140 বিয়োগ কৰিছো, 20 ওলাইছে। আৰু 4 নম্বৰ গোটটো ওলাবলৈ হ'লে প্ৰান্তীয় উৎপাদন ব্যয় পাবলৈ 170ৰ পৰা আমি 160 বিয়োগ কৰিছো, 10 ওলাইছে। এনেকৈ প্ৰান্তীয় উৎপাদন ব্যয় গণনা কৰা হয়। এতিয়া আহিলে আমাৰ প্ৰান্তীয় উৎপাদন ব্যয় ৰেখাডাল, যে প্ৰান্তীয় উৎপাদন ব্যয় ৰেখাডালৰ প্ৰকৃতি কেনেকুৱা হয়? ই প্ৰথমে কমে কমি পেলাই আকৌ বাঢ়িবলৈ ধৰে। প্ৰান্তীয় উৎপাদন ব্যয় প্ৰথমে কমে তাৰপিছত বাঢ়ে। ইউ প্ৰায় ইউ আকৃতিৰ নিচিনা হয়, ইউ আখৰটোৰ নিচিনা হয়। এতিয়া নেক্সট আহিলে প্ৰান্তিক উৎপাদন ব্যয় আৰু গড় উৎপাদন ব্যয়ৰ মাজৰ সম্পৰ্ক। এইটো গুৰুত্বপূৰ্ণ পৰীক্ষাৰ দিশৰ পৰা। এতিয়া আমি এইডাল হ'ল হ্ৰস্বকালীন গড় উৎপাদন ব্যয় ৰেখা, এইডাল হ'ল হ্ৰস্বকালীন প্ৰান্তীয় উৎপাদন ব্যয় ৰেখা। এইটো আমি নামটো দি দিছো। লগতে এইফালে উৎপন্ন ধৰা হৈছে, উলম্ব অক্ষত উৎপাদন ব্যয় ধৰা হৈছে। কিউ পৰিমাণৰ উৎপন্নত আমি দেখা পাইছো, কিউ পৰিমাণৰ উৎপন্নত কি হৈছে? প্ৰান্তীয় উৎপাদন ব্যয় নিম্নতম হৈছে আৰু সেই অৱস্থাতেই প্ৰান্তীয় উৎপাদন ব্যয় নহয়, গড় উৎপাদন ব্যয় নিম্নতম হৈছে আৰু সেই অৱস্থাতেই প্ৰান্তীয় উৎপাদন ব্যয় ৰেখাডালে গড় উৎপাদন ব্যয় ৰেখাডালক তলৰ পৰা ছেদ কৰিছে, বা প্ৰান্তীয় উৎপাদন ব্যয় বা গড় উৎপাদন ব্যয়, প্ৰান্তীয় উৎপাদন ব্যয় আৰু গড় উৎপাদন ব্যয় সমান হৈছে। এতিয়া আমাৰ সম্পৰ্কটো এইটো যে গড় উৎপাদন ব্যয় কমি থকা অৱস্থাত SMC লেছ দেন SSC, SMC ৰেখাডাল SSC ৰেখাৰ তলত আছে। দ্বিতীয় সম্পৰ্কটো কি? গড় উৎপাদন ব্যয় নিম্নতম হোৱা অৱস্থাত, এইখিনিতে গড় উৎপাদন ব্যয় নিম্নতম হৈছে। SMC ইজ ইকুৱেল টু SSC, অৰ্থাৎ হ্ৰস্বকালীন প্ৰান্তীয় উৎপাদন ব্যয় আৰু হ্ৰস্বকালীন গড় উৎপাদন ব্যয় সমান হৈছে, এই দূৰত্বটো সমান। তৃতীয়টো সম্পৰ্ক কি? যে গড় উৎপাদন ব্যয় যেতিয়া এইফালে বাঢ়ি থকা অৱস্থাত SMC ইজ গ্ৰেটাৰ দেন SSC, SSC ৰেখাৰ ওপৰত SMC ৰেখা আছে, বা SSCতকৈ SMC ডাঙৰ। এই কথাটোৱে আমি এনেধৰণে আমি 3টা সম্পৰ্ক দেখা পাওঁ, হ্ৰস্বকালীন গড় উৎপাদন ব্যয় ৰেখা আৰু হ্ৰস্বকালীন প্ৰান্তীয় উৎপাদন ব্যয় ৰেখাৰ মাজত। এইখিনি হ'ল হ্ৰস্বকালীন উৎপাদন ব্যয় সম্পৰ্কে আলোচনা কৰিবলগীয়া কথা। নেক্সট ভিডিঅ'টোত আমি দীৰ্ঘকালীন গড় উৎপাদন ব্যয় সম্পৰ্কে আলোচনা কৰিম। ধন্যবাদ।